হেল্ল' এভৰিৱান, আশা কৰোঁ সকলোৱে ভালে আছে। মেৰী খ্ৰীষ্টমাছ টু অল অফ ইউ। এইখন থালি অৱশ্যে আজিৰ নহয়, বহুত দিনৰে হয়। মাংস বনাইছিলোঁ ঘৰুৱা পদ্ধতিৰে, মানে গোটা মছলাৰ সৈতে। আহকচোন কেনেকৈ বনাইছোঁ চাওঁ মই। এয়া মই জিৰা, জালুক আৰু ধনিয়া গুটি আৰু লগতে এটা শুকান জলকীয়াৰ সৈতে অকণমান সময় ভিজাই থৈ দিম। এতিয়া মই ইয়াত লৈছোঁ অলপ মাংসত দিছোঁ এয়া মিঠাতেল আৰু এয়া দিছোঁ অলপ হালধি আৰু অকণমান সোৱাদ অনুযায়ী নিমখ আকৌ পিছত নিদিওঁ বাৰু, এতিয়াই দি দিছোঁ। কেতিয়াবা বাৰু কম হ'লে দিয়াও যায় বাৰু, এইখিনি অকণমান টাইম মই সানি কিনি থৈ দিলোঁ। এয়া হৈছে আদা নহৰু, এয়া আলু, মাংসত দিবৰ কাৰণে পিঁয়াজ দুটা লৈছোঁ ডাঙৰ ডাঙৰ আৰু অকণমান বিলাহী। এতিয়া মই আজি পটাতে গোটেই পিচিম, আজি মই মিক্সি ব্যৱহাৰ নকৰোঁ। যিহেতু মই পেকেট মছলা ব্যৱহাৰ নকৰোঁ, গোটা মছলা ব্যৱহাৰ কৰিম বুলিয়ে কৈছোঁ। কিন্তু পটাত পিছা সোৱাদটো সঁচাকৈ একেবাৰে সুকীয়া। সেইকাৰণে প্ৰথমতে মই আদা নহৰুখিনি ধুনীয়াকৈ পিচি ল'লোঁ। এতিয়া জিৰা জালুক আৰু ধনিয়া গুটিৰ লগতে জলকীয়া মই কম খাওঁ কাৰণে, মানে ল'ৰাটোৱে খাই কাৰণে কমাই দিছোঁ। যদি বেছিকৈ খাই অলপ মাংসত জ্বলা লাগে যিহেতু বেছিকৈ দিব পাৰে, একো নাই। এইখিনি ধুনীয়াকৈ মই পিচি ল'লোঁ। এতিয়া কেৰাহীটোত দিলোঁ তেল। যিহেতু মই মেৰিনেট কৰোঁতে অলপ তেল দিছিলোঁ, সেইকাৰণে বহুত বেছি তেলো দিয়া নাই। আৰু লহাৰ কেৰাহীত সচৰাচৰ তেল বহুত কমেই লাগে। প্ৰথমতে মই আলুখিনি অলপ ভাজি ল'লোঁ। ইয়াতে দিলোঁ মই গোটা জিৰা। এতিয়া প্ৰথমতে পিঁয়াজখিনি অলপ ভাজি ল'ম। পিঁয়াজখিনি অলপ ভাজা হোৱাৰ লগে তাত মই আদা নহৰু পেষ্টটো দি লৈছোঁ। পেষ্টটো মানে পিছাখিনি, কিছুমানে আদা নহৰুখিনি পিছতো দিয়ে, মই আগতেই দিওঁ, ভাজোতেই দিওঁ। আৰু এয়া জিৰা জালুকৰ বটাখিনি। এতিয়া মই এইখিনি বহুত ধুনীয়াকৈ ভাজি ল'ম। এতিয়া ইয়াত মই কাটি থোৱা বিলাহীখিনিও দি দিম। পিছত আৰু একো নিদিওঁ, মাংসখিনি বহাই দিলেই হৈ যাব। ধুনীয়াকৈ বিলাহীখিনি অলপ ভাজ খোৱাৰ লগে লগে এতিয়া মই ইয়াত সানি থোৱা মাংসখিনি দি দিলোঁ। মাংসখিনি প্ৰায় ভালকৈ ভাজি ল'ম। এতিয়া ইফাল সিফাল কৰি ধুনীয়াকৈ ভাজি ল'লোঁ মাংসখিনি মই। এতিয়া মই অলপ সময়ৰ কাৰণে ঢাকনিখন মাৰি দিম। এতিয়া ঢাকনি উঠাই চালোঁ, 5-10 মিনিটমানৰ পিছত চাইছোঁ মাংসখিনি, যিহেতু মই জুইটো কমাই থৈছোঁ, শ্ল' কুক কৰিছোঁ। মাংস সচৰাচৰ অলপ কম জুইতে বনাব লাগে, তেতিয়া মাংসখিনি ভিতৰৰ পৰা সিজি অহাত বহুত সুবিধা হয়। এতিয়া মই ভাজি থোৱা আলুখিনিও দি দিলোঁ ইয়াত। এতিয়া ধুনীয়াকৈ মই ভাজি ল'ম। এতিয়ালৈকে পানী দিয়াৰ প্ৰয়োজন হোৱা নাই, যিহেতু লাগিও ধৰা নাই। আকৌ ঢাকনিখন লগাই দিলোঁ। পুনৰ ঢাকনিখন উঠাই কিনে চাইছোঁ, এতিয়াও ধুনীয়া হৈ আছে, ধুনীয়াকৈ ভাজি যাই আছে। মাংস বনোৱাতে প্ৰায় সচৰাচৰ মোৰ অলপ টাইম লাগে, যিহেতু মই অলপ শ্ল' কুক কৰোঁ। এতিয়া আকৌ চাইছোঁ উঠাই, জুইটো অকণমান বঢ়াই দিছোঁ। এতিয়া বঢ়াই দি কিনে পুনৰ আকৌ ভাজিম। যিহেতু আলু সিজা নাই, আলু নতুন আলুৱে হয়, যিহেতু সিজা নাই, সেইকাৰণে আকৌ ভাজি আছোঁ। এতিয়া প্ৰায় অলপ খন্তেক সময়ৰ পিছতে আৰু হৈয়ে যাব, ভাজা হৈয়ে যাব প্ৰায়। পুনৰ অকণমান সময়ৰ কাৰণে মই আকৌ এবাৰ ভাজিছোঁ। অলপ এতিয়া অকণমান পানী দিছোঁ, অকণমান লাগা হোৱাৰ নিচিনা হৈছে, মানে পিঁয়াজখিনি অলৰেডি গোটেই গলি গৈছে যিহেতু। এতিয়া অকণমান পানী দি আকৌ মই ঢাকনিখন লগাই দিছোঁ। এতিয়া দেখিছে নহয়, পূৰা শুকান হৈ গৈছে। এতিয়া ইয়াত মই মোৰ প্ৰায় সিজিছে আলু। এতিয়া ইয়াত মই পানী দিম, যিমান জোল লাগে। আৰু যিহেতু ব্ৰইলাৰ মাংসত বহুত বেছি জোল হ'লেও বেয়া লাগে, কিন্তু একদম শুকান ভাজি নকৰোঁ, যিহেতু মাংসৰে ভাত খাব, সেইকাৰণে অলপ গ্ৰেভি কৰিম আৰু থুপথুপীয়া কৰিম। এতিয়া এইখিনি প্ৰায় পানী দিলোঁ। এতিয়া অকণমান সময়ৰ কাৰণে আকৌ ঢাকনিখন লগাই দিম। লগাই দিয়াত মই গোটা গৰম মছলা, মানে লং, ইলাচি, ডালচিনি আৰু কিবা কিবি আছিলে, জাবিত্ৰী বুলি কয়, এইটোও আছিলে, মানে বিৰিয়ানী মছলা যি যি থাকে আৰু সেইখিনি গোটেই দিছোঁ। দি কিনে ধুনীয়াকৈ এতিয়া পটাতে পিচি ল'ম। মানে গোটা মছলাৰ সোৱাদটো আপোনাৰ সঁচাকৈ বহুত ধুনীয়া, মানে মাংসত খাই। এতিয়া ইয়াত মই দি দিলোঁ, আমাৰ প্ৰায় মাংস ৰেডিয়ে হৈ গ'ল। আপোনালোকে কোনে কোনে এনেকৈ গোটা মছলাৰে মাংস বনাই খাই মোকো জনাবচোন। আজিলৈ আহিছোঁ পুনৰ আন এটি ভিডিঅ'ৰ সৈতে। ৰ'ব আজি থালিখন সাজি লওঁ। আজি নহয়, বহুদিন আগৰে বাৰু, যি নহওক সাজি ল'লোঁ।
এনে বাৰু কোনে কোনে এনেকৈ গোটা মছলাৰ সৈতে মাংস খাই মোকো জনাবচোন। আজিলৈ আহিছোঁ, বাই বাই।